আজি একেলগে চিতাত উঠিল তিনি বন্ধু। গা ধুবলৈ যোৱাই হ'ল কাল। হোলীৰ আনন্দই কাঢ়িলে তিনি বন্ধুক। বুধবাৰৰ দিনটোত ৰাজ্যবাসী মতলীয়া হৈ আছিল ৰঙৰ উৎসৱত। সকলো ৰঙৰ উৎসৱত মতলীয়া হৈ থাকোঁতেই হেৰাই তিনি বন্ধু। নৈত গা ধুবলৈ যাওঁতেই হেৰাই থাকিল তিনি বন্ধু। নৈৰ সোঁতে কাঢ়ি লৈ গ'ল তিনিওকে। হোলীৰ আনন্দৰ মাজতে হাজোত ঘটিল শোকাবহ ঘটনা। লক্ষাইতৰা নৈয়ে কাঢ়িলে তিনি বন্ধুক। গা ধুবলৈ গৈ তিনি বন্ধু উটি গ'ল নৈত। তিনিও নৈত হোৱাৰ খবৰ পোৱাৰ পিছতেই লাগিল খোৱা দোৱা। সন্ধানহীন তিনি বন্ধুক বিচাৰি চলিল আৰক্ষী আৰু SDRF বাহিনীৰ অভিযান। SDRFৰ কেইবা ঘণ্টাজোৰা অভিযানত উদ্ধাৰ হ'ল তিনি বন্ধু। লক্ষাইতৰা নৈত উদ্ধাৰ হ'ল বিশাল দাস, জয়প্ৰকাশ কলিতা, সন্দীপ কলিতা। এয়া নিশাৰ পৰিৱেশ। মৃতদেহ উদ্ধাৰৰ পাছতেই সৃষ্টি হ'ল হাহাকাৰ পৰিস্থিতি। ঘটনাস্থলীত কান্দোনৰ ৰোল। নিশাই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াই দিয়া হ'ল GMCHলৈ। GMCHত মৰণোত্তৰ পৰীক্ষাৰ পাছতেই আজি পুনৰ উভতাই অনা হ'ল তিনি নশ্বৰ দেহ। এয়া আজি ঘৰৰ পৰিৱেশ। শোকত ভাগি পৰিছে সকলো। তিনিওকে চাবলৈ ভিৰ কৰিছে অজস্ৰ লোকে। আমাৰ স্থানীয় তিনিজন উদীয়মান যুৱক, এজন জয়প্ৰকাশ কলিতা, এজন সন্দীপন কলিতা আৰু এজন বিশাল দাস, তেওঁলোক খানা খাইছিলে আমাৰ লক্ষাইতৰা নৈৰ যিটো ঘাট আছে হৰিদাস মহাবিদ্যালয়ৰ সমীপত। তেওঁলোক প্ৰায় 7-8জনমান বন্ধুবৰ্গ মিলি পেলাই খানা খাইছিলে। আৰু আমি জানিব পোৱা মতে এই তিনিজন যুৱক যিকেইজন নাম ক'লোৱে সন্ধানী নৈ আছে, সন্ধানী নৈ আছিল, তেওঁলোকে গা ধুবলৈ নামিছিলে নদীত। আৰু নদীৰ পানীৰ গভীৰতাৰ কাৰণে তেওঁলোক উঠি আহিব নোৱাৰিলে। পিছত আমাৰ হাজো আৰক্ষী থানাৰ বিষয়সকলে আমাৰ SDRF আৰু NDRF বাহিনীক খবৰ দিয়ে আৰু তেওঁলোকে উদ্ধাৰ প্ৰক্ৰিয়া চলায়। তাৰ পাছতে সেই তিনিওজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে যোৱাকালি ৰাতিয়ে। আৰু লগালগ তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় মৰণোত্তৰ পৰীক্ষাৰ কাৰণে। আৰু আজি কিছু সময় আগতেই তিনিওজন যুৱকৰ মৃতদেহ হাজোলৈ লৈ অহা হয়। আপোনালোকে দেখিছে খুব এটি শোকৰ ছাঁ এতিয়াও পৰিছে। তেওঁলোকৰ তিনিওজনৰে আমি আত্মাৰ সদ্গতি কামনা কৰিছোঁ। মাথো কান্দিছে আজি সকলোৱে। আনন্দ উৎসৱৰ মাজতেই সংঘটিত হোৱা এই ঘটনাত ভাগি পৰিছে সকলো। আৰু কাৰো লগতেই যেন নহওক এনে কৰুণ ঘটনা। হাজোৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, আছাম টক্স।